Good morning everyone, welcome back to my YouTube channel. মই এতিয়া পথাৰলৈ গৈ আছোঁ। এয়া ভাত লৈ ল'লোঁ দেউতাৰ কাৰণে ভাত দিবৰ কাৰণে, আৰু এতিয়া মই গৈ আছোঁ বলক আমি এতিয়া পথাৰত যাম। পথাৰলৈ গৈ আছোঁ, কিবা দেউতাই ধান খেতি কৰি আছে মানে, বলক আমি ধান খেতি দেখামগৈ। লিঙিয়া বাটেদি যাব লাগিব, জংঘল এতিয়া আমি ইয়াত ME স্কুল পঢ়িছিলোঁ, ইপিনে যাওঁ। এতিয়া বহুত জংঘল আছিলে, এতিয়া বহুতে ভয় খায়, বান্দৰ চান্দৰ ওলায়। আজিকালি বহুতখিনিয়ে জংঘলটো অলপ কমিছে। আমি পঢ়িছিলোঁ ইপিনে স্কুলখনত, ইপিনে এতিয়া মটৰৰ কথা দিছিলোঁ। এইবোৰ মাটিত পূৰা আপোনাৰ সৰিয়হ কৰিলে, সেইকাৰণে এতিয়া চন কৰি আছে। আকৌ পিছত মানে আপোনাৰ বাৰিষা দিনত বানপানী হৈ যায়, গোটেইখন বানপানী হৈ যায়, কিন্তু মানে এতিয়া খেতি কৰিব নোৱাৰিব। আকৌ যেতিয়া খৰালি হ'ব তেতিয়া আপোনাৰ সৰিয়হ খেতি কৰিব পাৰিব। ঘেঁহু খেতি কৰিছিলে, ঘেঁহুবোৰ ৰন্ধাই আছে। বানপানী হোৱাৰ কাৰণে পামত মানে পথাৰত, সেইকাৰণে আপোনালোকে দেখিছেনে, তাত আপোনাৰ মাথাউৰি বনাই আছে। মাথাউৰিটো হোৱাৰ পিছত মানে ইয়াত বানপানী নহ'ব, তেতিয়া মানুহবোৰ আপোনাৰ বিভিন্ন ধৰণৰ খেতি কৰিব পাৰিব। এতিয়া মানুহবোৰ মানে এটা খেতি কৰিব পৰা যায়, আৰু মানে কি বানপানী হৈছে ন কিছুমান ঠাইত, সেইকাৰণে মানে নোৱাৰে, এটা খেতিতে ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। যেতিয়া আপোনাৰ মাথাউৰিটো সম্পূৰ্ণ হৈ যাব ন, তেতিয়া আপোনাৰ পানী নহ'ব, তেতিয়া মানুহবোৰ বিভিন্ন ধৰণৰ খেতি কৰি পেলাই স্বাৱলম্বী হ'ব পাৰিব। চাইকেল লৈ আহি আছোঁ, ঠেকেনা খাই আহি পাইছোঁ। এয়া খেতি কৰি আছে, পাৱাৰ টিলাৰ লগাই আছে সিহঁতে মানে। বা ভাত ক'ত থ'ম? তাতে থ'ম। ভাত তাতে থ'ব দিছে, থৈ লওঁ। অঁ, বেলেগৰ ধান সেউজীয়াই পৰিলে। মাৰি আছে, মই ঘূৰি আছোঁ, মই কাম বন নাই, গৈছোঁ বেলেগে কাম কৰাকৈ চাই আছোঁ। মই ইয়াত আছে, পিছাই কাম কৰি আছে, দেউতাই আলি দি আছিলে বাবাই। মই কৰিম কি এতিয়া, একো নাই কাম মোৰ কৰিব লগা। মই অলপ পিছত ঘৰলৈ গুচি যাম, মোৰ ঘৰত কৰিব লাগিব। কিবা এটা ভাল লাগে হয়নে, বতাহ চতাহ ধুনীয়া মাৰি থাকে, মনটো ভাল লাগি থাকে। আৰু আপোনালোকে কাৰ ঘৰত আপোনালোকৰ মেচিন খেতি কৰিছে জনাবচোন, এণ্ড কমেণ্ট কৰিব কাৰ সেউজীয়া হ'ল, কোনে এতিয়া কৰি আছে। বেলেগৰ ঘৰ ৰঙালাও খেতি কৰিছে, তাকে চাই আহিব। এতিয়া বহুদিন হ'ল মই পামত অহাই নাই, প্ৰায় আপোনাৰ 2-3 বছৰমান হৈ গৈছে। সুবিধা কৰি দিয়াৰ কাৰণে আপোনালোকক বহুত ভাল হৈ গৈছেগৈ, মানুহবিলাকে মেচিন খেতি কৰিব পৰা হৈছে। মানে আপোনাৰ বতৰৰ ওপৰত নিৰ্ভৰ নকৰাকৈ মানুহে যিকোনো খেতি কৰিব পৰা হৈছে ন, সেইটো কাৰণে এটা ভাল হৈছে। নহ'লে আপোনাৰ আগতে মানুহবোৰ বতৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিলে, যিটো কাৰণে মানুহৰ খেতিবোৰ ভাল হোৱা নাছিলে। কিন্তু এতিয়া আপোনাৰ মেচিন হোৱাৰ কাৰণে, কাৰেণ্টৰ সুবিধা হোৱাৰ কাৰণে ঠায়ে সেইকাৰণে মানুহে বিভিন্ন ধৰণৰ খেতি কৰিব পৰা হৈ গৈছেগৈ। এতিয়া মানে আপোনাৰ মানুহবোৰ স্বাৱলম্বী হ'বৰ কাৰণে বহুত ভাল হৈছে। মানুহে এতিয়া যিকোনো ক্ষেত্ৰত কাম কৰিব পৰা হৈ গৈছেগৈ, যেনেকৈ খেতি কৰি পেলাইও মানুহে স্বাৱলম্বী হৈছে, আজিকালি দেখা পোৱা গৈছে বিভিন্ন ভিডিঅ'ত। সেইকাৰণে মানুহে খেতি কৰিব লাগে। খেতি কৰিলেও মই যাব নোৱাৰিম, ইয়াত এখন এৰা কলং আছে, মই ভাবিছিলোঁ ইপাৰে আছে বুলি, কিন্তু এৰা কলংখন পাৰ হৈ যাব লাগিব। খেতি চাব লাগে, ৰঙালাও খেতি, সেইখন এৰা কলং।
অলপমান কৰিছে। ভাত দি পেলাই আহি গ'লোঁ। এতিয়া ঘৰলৈ বুলি মই ঘৰমুৱা হৈ আছোঁ। আৰু আপোনালোকে মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকৰ কাৰ কাৰ ঘৰত মেচিন খেতি কৰিছে কমেণ্ট কৰিবচোন। আমাৰ বিখ্যাত দলংখন এখন।